আমাৰ এই ফুৰিবলৈ ওলাই আহিছোঁ এতিয়া গুৱাহাটী মানে এইটো গাঁৱলীয়া ৰোড হয়, কিন্তু কোনো কিবা নাই ইয়াতে 4 লাইন 2 লাইন ক'ব নাই, এইটো গাঁৱলীয়া ৰাস্তা। এফালে আমি থকা কোম্পানীটো, কিন্তু এইকেইজন লগৰ আমি এনেই আজি ফুৰিবলৈ ওলাই আহিছোঁ এপাক। কিন্তু ভিডিঅ'টো যিসকলে পায় শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কি ক'ম আৰু আপোনালোকক, মোৰ সৰু ফেচবুকটো আপোনালোকে যেন আগুৱাই নিয়ে আৰু এইখিনিকে কৈ মোৰ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিৱেশটো কিন্তু ইমান বেয়া লগা নাই, ভালে লাগিছে সকলো দেখি, আৰু থাকিও ভাল লাগে। কিন্তু সকলো আমি যিখিনি পৰিৱেশলৈ ওলাই আহোঁ সদায় আমি ভাল লাগে, কিন্তু এখন নদীখনৰ পানী একেবাৰে ৰঙা, দেখাতেই আপোনালোকে চিনি পাব ৰঙা নে বগা পানী। কি কবি আৰু আজি ভিডিঅ'টো আপোনালোকে যিসকলে পায় সকলোৱে যেন শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। সৰু ফেচবুকটো মোৰ শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব। আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকলে পায়